নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টোলৈকে মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাৰ -7ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংকবিলাক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা -8ৰ সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংকবিলাক সমাধান কৰিব লাগিব তাৰ ওপৰত আমি অনুশীলন কৰিম আহকচোন আমি আগবাঢ়ো বন্ধুসকল আমি এতিয়ালৈকে কি পাইছিলোঁ বাৰু আমি এতিয়ালৈকে মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাৰ -6 আৰু -7ৰ ফৰ্মুলা দুটা ওপৰত আমি অনুশীলন কৰিছিলোঁ হয়নে -6ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো কি আছিল বাৰু -6ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো আছিলে -10 + 5 আৰু -1 তাৰমানে 10 স্লটত -10 হ'ব 1 স্লটত +5 হ'ব আৰু -1 হ'ব অৰ্থাৎ পাপা তললৈ নামি আহিব মা তললৈ নামি আহিব আৰু লগত এজন বন্ধু সেই ওপৰত পাহাৰৰ ওপৰত থকা ঘৰটোৰ পৰা তললৈ নামি আহিব ঠিক আছে ঠিক তেনেকৈ -7ৰ ফৰ্মুলাটো কি আছিলে কি পাইছিলোঁ আমি -7ৰ ফৰ্মুলাটো পাইছিলোঁ -10 + 5 আৰু -2 মানে সেই পাহাৰৰ ওপৰত থকা ঘৰটোৰ পৰা পাপা নামি আহিব মা নামি আহিব আৰু লগত দুজন ফ্ৰেণ্ড নামি আহিব এতিয়া আহিব -8ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা -8ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো কি হ'ব -8ৰ ফৰ্মুলাটো হ'ব -10 + 5 আৰু -3 তাৰ মানে 10 স্লটত -10 হ'ব আৰু 1 স্লটত +5 হ'ব আৰু -3 হ'ব অৰ্থাৎ এই পাহাৰৰ ওপৰত থকা ঘৰটোৰ পৰা পাপা নামি আহিব মা নামি আহিব আৰু লগত তিনিজন বন্ধু নামি আহিব বুজি পাইছেনে ছাত্ৰ ছাত্ৰীক এনেকৈ এই মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো বাৰে বাৰে বুজাব আৰু তেওঁলোকক আওৰাবলৈ দিব যেতিয়ালৈকে তেওঁলোকৰ এই ফৰ্মুলাটো মনত নাথাকে এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ আমি বিয়োগ অংকবিলাক কৰিব লাগিব তাৰ ওপৰত আমি অনুশীলন কৰোঁ আহক আমি আগবাঢ়োঁ এতিয়া চাওক আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে আমাৰ প্ৰথমটো প্ৰশ্ন আছে 13 - 8 13 বিয়োগ 8 হয়নে বাৰু আহক এতিয়া এই অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ আমি প্ৰথমতে আমাক কি লাগে আমাক প্ৰথমতে লাগে 13 মানে 13 লাগে 13 হ'বৰ কাৰণে আমি কি কৰিম 10 স্লটত এটা বিট আৰু 1 স্লটত 3টা বিট হ'লনে এইটো 13 হৈ গ'ল এতিয়া আমি কি বিয়োগ কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব এতিয়া 8 তাকে আনবিয়োগ কৰিবৰ কাৰণে ইয়াত ডাইৰেক্ট আনবিয়োগ কৰিব পাৰিমনে নোৱাৰোঁ বিগ ফ্ৰেম ব্যৱহাৰ কৰি আমি কৰিব পাৰিমনে নোৱাৰোঁ কাৰণ বিগ ফ্ৰেম ব্যৱহাৰ কৰি কৰিবলৈ হ'লে আমাক লোৱাৰ বিট কেইটা লাগিব দুটা লাগিব তাকে দুটা লোৱাৰ বিট আমাৰ ইয়াত নাইকে এটা আছে এটাকে আমি ইয়াত বিগ ফ্ৰেম ব্যৱহাৰ কৰি কৰিব নোৱাৰোঁ আমি এইটো কি কৰিম এতিয়া আমি এইটো সমাধান কৰিবৰ কাৰণে এতিয়া এই মিক্স ফ্ৰেম ফৰ্মুলাটো ব্যৱহাৰ কৰিম মিক্স ফ্ৰেম ফৰ্মুলা মতে কি হ'ব -8 কৰিবৰ কাৰণে কি কৰিব লাগিব -10 + 5 -3 হয় এটাকে -10 কৰিলোঁ +5 কৰিলোঁ আৰু ইয়াত আমি এইটো -3 কৰিলোঁ মানে পাপা নামি আহিলে মা নামি আহিলে আৰু লগত তিনিজন বন্ধু তললৈ নামি আহিলে হ'লনে এতিয়া আমি উত্তৰটো কি পালোঁ ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে ইউনিট পইণ্টৰ ওচৰত আপাৰ বিট এটা আছে গতিকে আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰ হ'ব 5 বুজি পাইছেনে বাৰু এনেকৈ আমি মিক্স ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগিব আহক এতিয়া ইয়াৰ পিছৰ যিটো অংক আছে সেই অংকটো আমি সমাধান কৰোঁ পিছৰ অংকটোত কি আছে অংকটোত আছে 13 - 8 + 3 হয়নে বাৰু 13 বিয়োগ 8 যোগ 3 এই অংকটো আহক এতিয়া আমি এবাকাছ টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম
আমি প্ৰথমতে এবাকাছ টুলছ ক্লিয়াৰ কৰি লওঁ হ'ল এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰথমতে কি বনাব লাগিব আমি 13 বনাব লাগিব এটাকে 10 ৰডত এটা বিট আৰু 1 ৰডত তিনিটা বিট 13 হৈ গ'ল এতিয়া কি কৰিব লাগিব তাৰ পৰা -8 কৰিব লাগিব এতিয়া -8 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় বিগ ফেনৰ থ্ৰুদি কৰিব পাৰিম নে নোৱাৰো এটাকে আমি আকৌ কি কৰিম আকৌ আমি এই মিক্স ফেন ফৰ্মুলা ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম -8 কৰিবৰ কাৰণে কি কৰিব লাগিব তেতিয়াহ'লে 10 ৰডত -10 কৰিম 1 ৰডত +5 কৰিম আৰু ইয়াত 1 ৰডতে -3 কৰিম হ'লনে এতিয়া আকৌ কি কৰিব লাগে ইয়াৰ পিছত আমি কৰিব লাগে +3 ডাইৰেক্ট হ'বনে হয় ইয়াত +3 আমাৰ ডাইৰেক্ট হ'ব এটাকে এইটো +3 হৈ গ'ল উত্তৰ কি পালো আমি 5 6 7 8 তাৰমানে এই প্ৰশ্নটোৰ উত্তৰ হ'ল A ঠিক আছে বুজি পাইছে নহয় আহক এতিয়া ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আমি সমাধান কৰি চাওঁ এই প্ৰশ্নটো কি আছে চাওঁ এই প্ৰশ্নটো আছে 19 + 4 - 8 হয় না বাৰু আহক এতিয়া আমি এই অংকটো এবাকাছ টুলছত সমাধান কৰোঁ প্ৰথমতে আমি কি কৰিম আমি এবাকাছ টুলছ ক্লিয়াৰ কৰি লওঁ ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে কি বনাব লাগিব 19 কৰিব লাগিব 19 কৰিবৰ কাৰণে কি হ'ব 1 10 ৰডত এটা বিট যাব আৰু 1 ৰডত আপাৰ বিট নামি আহিল লোৱাৰ বিট 4টা উঠি গ'ল হয় এতিয়া আমি কৰিব লাগে কি +4 কৰিব লাগে তো +4 ইয়াত ডাইৰেক্ট হ'ব জানো চাওকচোন +4 ইয়াত ডাইৰেক্ট নহয় কাৰণটো কি কাৰণ ইয়াত 4টা বিট আমাৰ ইয়াত ব্যৱহাৰ হৈ আছে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াত স্মল ফেন ব্যৱহাৰ কৰিব পাৰো না বাৰু স্মল ফেন ব্যৱহাৰ কৰিও আমি এই অংকটো সমাধান কৰিব নোৱাৰো কাৰণ ইয়াত আমাৰ আপাৰ বিট ব্যৱহাৰ হৈ গৈছে এটাকে আমি কি কৰিম আমি এটো এতিয়া সেইকাৰণে বিগ ফেন ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফেন ফৰ্মুলা মানে কি হ'ব +4 হ'বৰ কাৰণে কি হ'ব লাগে +4 হ'বৰ কাৰণে হ'ব লাগে -6 আৰু 10 ৰডত +10 দেখে ইয়াত কি হ'ব -6 হ'ল আৰু 10 ৰডত +10 হ'ল হয়নে একিলৈকে হ'ল এতিয়া আমি কি কৰিব লাগে এতিয়া আকৌ আমি কৰিব লাগে -8 এতিয়া -8 ইয়াত ডাইৰেক্ট হ'বনে বাৰু চাওকচোন -8 ইয়াত ডাইৰেক্ট নহয় এই ডাইৰেক্ট নহয় যেতিয়া আমি কি কৰিব লাগিব বিগ ফেনৰ ফৰ্মুলা সহায় লওঁ হ'বনে বিগ ফেন ফৰ্মুলা থ্ৰুদি তেতিয়াও নহয় এতিয়া আকৌ আমি এই মিক্স ফেন বা কম্বিনেশ্যন ফৰ্মুলা আমি এতিয়া আকৌ ব্যৱহাৰ কৰিম -8 হ'বৰ কাৰণে কম্বিনেশ্যন ফৰ্মুলাত কি হ'ব লাগিব 10 ৰডত -10 1 ৰডত +5 আৰু -3 হ'লনে পাপা নামি আহিল মা নামি আহিল আৰু লগত তিনজন বন্ধু তললৈ নামি আহিল হ'লনে এতিয়া আমি উত্তৰ কি পালো 10 ৰডত 10 আৰু 1 ৰডত 5 তাৰমানে 15 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 15 বুজি পাইছেনে বাৰু এনেকৈ আমি -8ৰ মিক্স ফেন ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ বিয়োগ অংকবিলাক আমি সমাধান কৰিব লাগিব এতিয়া আপোনালোকে এটা কাম কৰক আমাৰ যিখন কিতাপ আপোনালোক দিয়া হৈ আছে সেই কিতাপখনত -8ৰ মিক্স ফেন ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা যিখিনি এক্সাৰচাইজ আছে যিখিনি অংক আছে সেই অংকখিনি আপোনালোকে প্ৰেক্টিছ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো সেই অংকখিনি প্ৰেক্টিছ কৰাওক যিমান পাৰে সিমান বেছিকৈ প্ৰেক্টিছ কৰাব যেতিয়ালৈকে -8ৰ মিক্স ফেন বা কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা অংকবিলাকত তেওঁলোক পাৰ্গত হৈ নপৰে ঠিক আছে ধন্যবাদ